সংবাদমেলৰ বিষয়বস্তুটো হ'ল অসমৰ বৰ্তমান চলি থকা ভয়ংকৰ বান পৰিস্থিতি। ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে চৰকাৰৰ হিচাপ মতে চৰকাৰৰ যিটো ফ্লাড বুলেটিনৰ মতে অসমত প্ৰায় 24 লাখ মানুহ বানত ক্ষতিগ্ৰস্ত হৈছে। 24 লাখ 24 লাখ প্ৰায় 30খন জিলা ক্ষতিগ্ৰস্ত হৈছে। মুঠ মৃত্যু আজিৰ দিনটো পৰ্যন্ত 78 জন বুলি চৰকাৰী হিচাপ মতে 78 আৰু ক্ষতিগ্ৰস্ত কৃষিভূমিৰ পৰিমাণ 68,768 হেক্টৰ। এইটো হ'ল অসমৰ ভয়াৱহ বান পৰিস্থিতি। কিন্তু কেন্দ্ৰীয় চৰকাৰে কৈছে অসমত চলি থকা এইটো যিটো বান এইটো বানপানী নহয়, এইটো বানপানী সদৃশ পৰিস্থিতিহে, ফ্লাড লাইক চিটুৱেশ্যন বুলিহে কেন্দ্ৰীয় গৃহ দপ্তৰৰ মন্ত্ৰী ডাঙৰীয়াই কৈছে। এতিয়া মই কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক সুধিব খুজিছোঁ যে অসমত বানপানীত আৰু কিমানজন মানুহৰ মৃত্যু হ'লে অসমৰ বানপানী হ'ব। মই কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক সুধিব খুজিছোঁ 24 লাখ মানুহ ক্ষতিগ্ৰস্ত হৈছে আৰু কিমান লাখ মানুহ ক্ষতিগ্ৰস্ত হ'লে অসমৰ বানপানী বুলি কোৱা হ'ব। এই প্ৰশ্নটোৰ জবাব আমাক কেন্দ্ৰীয় চৰকাৰৰ পৰা লাগে, প্ৰথম কথা। দ্বিতীয় কথা, যদি গুজৰাটত আজি 78 জন মানুহ মৰিলেহেঁতেন বানপানীত, যদিহে বিহাৰত 78 জন মানুহ মৰিলেহেঁতেন, তেতিয়াহ'লে সেইটোক ফ্লাড লাইট চিটুৱেশ্যন হ'লহেঁতেন নে ভয়াৱহ বান বা ছেভিয়াৰ ফ্লাডত পৰিণত হ'লহেঁতেন। কিয় বাৰম্বাৰ অসমৰ মানুহক কেনেকৈ অপমান কৰা হয়? কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৈছিলে যে অসমক বানমুক্ত কৰা হ'ব, অমিত শ্বাহে কৈছিলে। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিলে যে অসমক বানমুক্ত কৰা হ'ব। 2016 চনৰ বিজেপিৰ ভিজন ডকুমেণ্টত কোৱা হৈছে যে অসমক বানমুক্ত কৰা হ'ব। 2021 চনৰ বিধানসভা নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতিটো আছিলে অসমক বানমুক্ত কৰা, নাম্বাৰ 1 প্ৰতিশ্ৰুতি আছিলে। আৰু যেতিয়া অসম সঁচাসঁচিকেই বানপানীত পৰিলে, তেতিয়া ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ক'লে যে এয়া বানপানী নহয়, বানপানী সদৃশ পৰিস্থিতিহে। কেৱল কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসমক অপমান কৰা নাই, আমি দেখিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীজনেও তেনেকুৱা দৃষ্টিভংগীৰে কথা কৈ আছে। অসমৰ মুখ্যমন্ত্ৰীজনে গজদন্ত মিটাৰত উঠি থাকে, গজদন্ত মিনাৰত, ক্ষমতাৰ গজদন্ত মিনাৰত উঠি থাকে। অহংকাৰৰ শীৰ্ষতম অৱস্থালৈ গৈ অসমৰ বানপানীটোক এনেকুৱা ধৰণে ওলাই কৰি দিছে, এনেকুৱা ধৰণৰ ধেমেলীয়া এটা কৌতুকত পৰিণত কৰিব খুজিছে, য'ত যেতিয়া অসমৰ মানুহে কৈছে যে ইয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে, তেখেতে কৈছে যে অসমক বানপানীক যদি ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰি দিওঁ তেতিয়াহ'লে অসমলৈ কোন মানুহ আহিব আৰু বাহিৰৰ পৰা। আমি এনেকুৱা এজন মুখ্যমন্ত্ৰী পালোঁ যিজন মানুহ চেলেবু। আমি এনেকুৱা এজন মুখ্যমন্ত্ৰী পালোঁ যিজন মানুহৰ কথাত কোনো গভীৰতা নাই। আমি এনেকুৱা এজন মুখ্যমন্ত্ৰী পালোঁ যিজন মানুহ অসংবেদনশীল আৰু যিজন মানুহ অসমীয়াত যে কয় হিয়নিত হোৱা বুলি কয় যে, সেই হিয়নিত হোৱা এজন মানুহ। এটা জাতীয় দুৰ্যোগক লঘু কৰি দেখুওৱাৰ যি প্ৰৱণতা, এই প্ৰৱণতাটোৱে বিজেপি চৰকাৰখনৰ প্ৰকৃত অহংকাৰ পৰিস্ফুট কৰিছে আৰু বিজেপি চৰকাৰখনৰ অসমৰ প্ৰতি থকা যে
মাহিয়াৰ দৃষ্টিভংগী, কেন্দ্ৰীয় চৰকাৰৰ যিটো মাহিয়াৰ দৃষ্টিভংগী, তাকে আচলতে আজিৰ দিনটোত প্ৰতিপন্ন কৰিছে। বিজেপি চৰকাৰ অহাৰ পাছৰ পৰা এতিয়ালৈ হিচাপ মতে বিজেপি চৰকাৰ 2016 চনত মানে অসমলৈ অহাৰ পাছৰ পৰা অসমে এতিয়ালৈকে বানপানীত কিমান ক্ষতি বহন কৰিবলগীয়া হ'ল। আমি অসম চৰকাৰৰ যি স্মাৰকপত্ৰ সদায় মেমৰেণ্ডাম দিয়ে বানপানীৰ পাছত, সেই মেমৰেণ্ডামৰ কপি পঢ়ি লৈ আপোনালোকক এটা এটাকৈ দেখুৱাব খুজিছোঁ যে কোন চনত কিমান বিজেপি চৰকাৰৰ দিনত বানপানীত ক্ষতিগ্ৰস্ত হৈছে বুলি দেখুৱাইছে। 2016 চনত ক্ষতিৰ পৰিমাণ দেখুওৱা হৈছে 10,242.66 কোটি টকা। 2017 চনত 4,358.81 কোটি টকা ক্ষতি হৈছে। এইটো অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক দিয়া হিচাপ। 2018 চনত 2,491.59 কোটি টকা। 2019 চনত 3,237.75 কোটি টকা। 2020 চনত 2,642.99 কোটি টকা। 2021 চনত 1,088.19 কোটি টকা আৰু 2022 চনত 3,073.86 কোটি টকা। সৰ্বমুঠ এই বিজেপি চৰকাৰৰ দিনত, এতিয়া 23-24টো এতিয়ালৈকে ওলোৱা নাই এইটো হিচাপ, এতিয়ালৈকে বিজেপি চৰকাৰৰ দিনত 27,135.85 কোটি টকা এতিয়ালৈকে বিজেপি চৰকাৰৰ দিনত ক্ষতিগ্ৰস্ত হৈছে বুলি অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক দিয়া হিচাপ। তাৰ বিপৰীতে আজি অসমক কেন্দ্ৰীয় চৰকাৰে কিমান পইচা দিলে? এই সময়খিনিত যি সময়ত আমি কেন্দ্ৰীয় চৰকাৰে আমাৰ অসম চৰকাৰে কৈছে যে আমাৰ খৰচ হৈছে, আমাৰ বানপানীত লোকচান হৈছে 27,135.85 কোটি টকা, সেই সময়খিনিত অসম চৰকাৰক 2016 চনত 1 পইচাও দিয়া নাই কেন্দ্ৰীয় চৰকাৰে। বিচৰা পইচা দেই, মেমৰেণ্ডাম দি বিচৰা পইচা 1 পইচাও দিয়া নাই। 2017 চনতো 1 পইচাও দিয়া নাই। 2018-19তো 1 পইচাও দিয়া নাই। 2019-20তো 1 পইচাও দিয়া নাই। 2020-21ত আমি বিচাৰিছিলোঁ 2,640.87 কোটি টকা, আমি পালোঁ 44.37 কোটি টকা। 44.37 কোটি টকা। 2021-22ত আমি বিচাৰিছিলোঁ 1,088.18 কোটি টকা, আমাক 1 পইচাও নিদিলে। আৰু 2022-23 বৰ্ষত আমি বিচাৰিছিলোঁ 1,309.50 কোটি টকা আৰু আমি পালোঁ 160.94 কোটি টকা। অৰ্থাৎ এইকেইটা বছৰত বিজেপি শাসনলৈ অহাৰ পাছত আমি বিচাৰিছিলোঁ 27,135.85 কোটি টকা আৰু কেন্দ্ৰীয় চৰকাৰে আমাক পইচা দিলে 205,31,00,000 টকা। মই ৰিপিট কৰিব লাগিব চাগে। মই সমগ্ৰ অসমৰ মানুহক জনাব খুজিছোঁ যে বিজেপি চৰকাৰৰ শাসনলৈ অহাৰ পাছত যোৱা বছৰলৈকে 2022 চনলৈকে 2022-23 চনলৈকে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক দিয়া হিচাপ অনুসৰি বানপানীত আমাৰ ক্ষতি হৈছে 27,135.85 টকা। আৰু কেন্দ্ৰীয় চৰকাৰে এই হিচাপ অনুসৰি এই যিটো হিচাপ দিছোঁ, এই হিচাপৰ পৰা আমাক এতিয়ালৈকে পইচা দিছে 205,31,00,000 টকা। ক'ত 27,000 কোটি টকা, 27,135 কোটি টকাৰ ভিতৰত আমাক দিছে 205 কোটি টকা। এইটোৱে হ'ল কেন্দ্ৰীয় চৰকাৰৰ অসমৰ প্ৰতি প্ৰকৃত দৃষ্টিভংগী, অসমক কেনেকৈ গণ্য কৰে। ইয়াৰ বিপৰীতে আমি দেখুৱাব খুজিছোঁ যে এই সময়খিনিত আমাৰ কিমান লোকচান হৈছে। 2016 বৰ্ষত আমাৰ মানুহ মৰিলে 36 জন। 2017 বৰ্ষত আমাৰ মানুহ মৰিলে 160 জন। 2018 বৰ্ষত আমাৰ মানুহ মৰিলে 53 জন। 2019 বৰ্ষত আমাৰ মানুহ মৰিলে বানপানীত 103 জন। 2020 চনত আমাৰ মানুহ মৰিলে 150 জন। 2021 চনত আমাৰ মানুহ মৰিলে 42 জন। 2022 চনত 181 জন আৰু 2023 চনত এইবাৰ 2023-24 বুলি ধৰিলোঁ এইটো 78 জন। আমাৰ এতিয়ালৈকে মানুহ মৰিলে 803 জন। 803 জন মানুহ মৰাৰ পাছত আমি পইচা পাইছোঁ 205,31,00,000 নহয়, 205,31,00,000 টকা পাইছোঁ। আমাৰ মানুহ মৰিছে এই সময়খিনিত 803 জন মানুহ। গতিকে এইটোৱে হ'ল কেন্দ্ৰীয় চৰকাৰৰ অসমৰ প্ৰতি প্ৰকৃত অৰ্থত দৃষ্টিভংগী।
এতিয়া অলপ কালি যেতিয়া অসমৰ মানুহে সুধিছিলে, অসমৰ সাংবাদিকসকলে যেতিয়া সুধিছিলে যে কেন্দ্ৰীয় চৰকাৰে কিয় অসমক প্ৰাকৃতিক দুৰ্যোগৰ টকা নিদিয়ে, অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে আমাৰ হাতত এতিয়াও 1300 কোটি টকা আছে, এই 1300 কোটি টকাই এতিয়ালৈকে আমাৰ খৰচ হোৱা নাই। অথচ অসম চৰকাৰে ইয়াত তালিকা দি থৈছে যে বানপানীত এই সময়খিনিত 27,135 কোটি টকা খৰচ হৈছে, আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে 1300 কোটি টকা আছে, এইটো খৰচ কৰিবলৈকে আমাৰ জাগা নাই। এইটো হ'ল কথা, অসমৰ মুখ্যমন্ত্ৰীজনৰ কথাটো মই আপোনালোকক স্পষ্টকৈ জনাই দিলোঁ। এতিয়া আপোনালোকে যদি চাই 2022-23 বৰ্ষত আমি বিচাৰিছিলোঁ 1,309 কোটি টকা। সেই 1,309 কোটি টকাটো আমি দিব পৰা নাই, কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে আমাৰ হাতত এতিয়াও SDRFৰ বোধহয় কৈছে যে SDRFৰ পুঁজি এতিয়াও 1300 কোটি টকা আছে। এইটো হ'ল অসম চৰকাৰৰ অৱস্থা। গতিকে এই গোটেই কথাটোৰ পৰা এটা বস্তু প্ৰতিপন্ন হয় যে অসমৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ যি দৃষ্টিভংগী, সেই দৃষ্টিভংগী অত্যন্ত ভয়াৱহ। অসম চৰকাৰে কেতিয়াও যিবিলাক দাবী উত্থাপন কৰিছে, সেই দাবীবিলাক কেতিয়াও কেন্দ্ৰীয় চৰকাৰে মানি লোৱা নাই। বিজেপি চৰকাৰে বাৰম্বাৰ কৈছিলে যে তেওঁলোকে অসমক বানমুক্ত কৰিব, কিন্তু এতিয়া দেখা গ'ল যে বিজেপিয়ে অসমক বানমুক্ত কৰাৰ কথাটো বাদেই দিয়ক, এতিয়া অসমক যিকেইটা পইচা বিচাৰিছে সেই পইচাকেইটা দিবৰ কাৰণেও আজিৰ দিনটোত প্ৰস্তুত নহয়। আপোনালোকে নিশ্চয় জানে যে 2017 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিছিলে। ভাৰতৰ প্ৰধানমন্ত্ৰী অসমলৈ আহি অসমৰ ফ্লাড ছিটুৱেশ্যনৰ এটা ৰিভিউ কৰিছিলে। ফ্লাড ছিটুৱেশ্যনৰ ৰিভিউ কৰি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰি দিছিলে যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে বিশেষ এটা পেকেজ দিব। সেই পেকেজটো আছিলে 2,350 কোটি টকা। 2,350 কোটি টকা তেওঁ নৰ্থ ইষ্টৰ কাৰণে দিব বুলি কৈছিল। কিন্তু আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে আমি অসমে এই 2,350 কোটি টকাৰ ভিতৰত আমি অসমে সেই পেকেজটোৰ পৰা 1,300 কোটি টকা পাম। আচলতে কিমান পালোঁ? আজিৰ দিনটোলৈকে RTI তথ্য অনুসৰি আজিৰ দিনটোলৈকে অসমে প্ৰধানমন্ত্ৰীৰ 2017 চনৰ পেকেজৰ পৰা 101,57 লাখ টকাহে এতিয়ালৈকে পাইছোঁ। এইটো যোৱা 5 জুলাই তাৰিখে দিয়া RTI তথ্য। প্ৰধানমন্ত্ৰীয়ে কৈছিলে 2,350 কোটি টকা দিম। প্ৰধানমন্ত্ৰীয়ে অসমক দিলে অকল 101 কোটি টকা, অৰুণাচল প্ৰদেশক 41,23 লাখ টকা, মণিপুৰক দিলে 25,17 লাখ টকা, মিজোৰামক দিলে 14,83 লাখ টকা, আৰু নাগালেণ্ডক দিলে 13,52 লাখ টকা। গোটেইকেইটা মিলি 200 কোটি টকাও নহয়গৈ, 200 কোটি টকাও নিদিলে, দিম বুলি কৈছিলে 2,350 কোটি টকা। এইটো হ'ল অসমৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ প্ৰকৃত দৃষ্টিভংগী। অসমৰ মুখ্যমন্ত্ৰীজনে বাৰম্বাৰ কৈ আছে যে আমি অসমক বানমুক্ত কৰিম। অসমৰ মুখ্যমন্ত্ৰীজনে কৈ আছে যে আমাৰ পইচা আছেই, আমাক পইচাৰ দৰকাৰ নাই, কেন্দ্ৰীয় চৰকাৰে আমাক যথেষ্ট পৰিমাণৰ পইচা জমা দি থৈছে, আমি সেই পইচাই খৰচ কৰিব পৰা নাই। অথচ আমি সকলোৱে জানো যে এই সময়ত অসমৰ বানপানীত মানুহ এনেকুৱা ধৰণে ক্ষতিগ্ৰস্ত হৈছে যে মানুহৰ অৱস্থা নাই। মই এইটো স্পষ্টকৈ ক'ব পাৰোঁ এজন বিধায়ক হিচাপে, মোৰ নিজৰ সমষ্টিতে আনকি আজিৰ দিনটো পৰ্যন্ত বাৰম্বাৰ দাবী কৰাৰ পাছতো ৰিলিফ মেনুৱেল অনুসৰি এতিয়ালৈকে কোনো মানুহক কেতিয়াও কোনো পধ্যে চৰকাৰে বান সাহায্য দিয়া নাই। বান সাহায্যৰ ৰিলিফ মেনুৱেল অনুসৰি এজন বয়োজ্যেষ্ঠ মানুহক, বানপানীত পৰা মানুহক বা ৰিলিফ কেম্পত থকা মানুহ এজনক এদিনত 600 গ্ৰাম চাউল আৰু 600 গ্ৰাম চিৰা দিব লাগে।
আৰু তেখেতক ৭৫ টকা হাত খৰচ কৰিবলৈ দিব লাগে। ৭৫ টকা নহয়, ৬০ টকা হাত খৰচ কৰিবলৈ দিব লাগে। তেখেতক এদিনত ১০০ গ্ৰাম দাইল দিব লাগে আৰু ১০০ গ্ৰাম গুড় দিব লাগে। মই অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কৈছোঁ যে অসমৰ কোনোবা এটা বান শিবিৰত বা অসমৰ যিকোনো বানপীড়িত মানুহক যদি অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ব পাৰে যে এদিনত এজন মানুহক, গোটেই পৰিয়ালক নহয়, এজন মানুহক ৬০০ গ্ৰামকৈ চাউল দিছোঁ, ১০০ গ্ৰামকৈ দালি দিছোঁ, মিঠাতেলৰ কথা বাদেই দিলোঁ, ৬০০ গ্ৰামকৈ চিৰা দিছোঁ আৰু ১০০ গ্ৰামকৈ গুড় দিছোঁ, যদি অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ৰবাত ক'ব পাৰে, মই প্ৰত্যাহ্বান জনাইছোঁ, তেতিয়াহ'লে মই মুখ্যমন্ত্ৰীৰ সন্মুখত ক্ষমা খুজিম। এইটো স্পষ্ট যে অসমত বান শিবিৰবিলাকত এতিয়া মানৱতাৰ বধ্যভূমিত পৰিণত হৈছে। বান শিবিৰবিলাক, অসমৰ বান শিবিৰত মানুহ আৰু গৰু, মানুহ আৰু মহ, মানুহ আৰু ছাগলী, মানুহ আৰু গাহৰি একেলগতে থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰা হৈছে। অসমৰ মানুহৰ পৰিস্থিতি এনেকুৱা যে অসমৰ বান শিবিৰত থকা অথবা বানপানীত পৰা কোনোবা গাভৰু বোৱাৰী বা গাভৰু ছোৱালীয়ে আজিৰ দিনটোত পলিথিনত পায়খানা কৰি বানপানীলৈ পায়খানা দলিয়াই দিবলগীয়া পৰিস্থিতি হৈছে। অসমৰ পৰিস্থিতি আজিৰ দিনটোত এইটো। আজি অসমৰ পৰিস্থিতি এইটো যে অসমৰ মানুহে এতিয়াও বানপানীৰ লেতেৰা কৰ্দৰ্য পানী খাই এতিয়াও বসবাস কৰিবলগীয়া হৈছে। মই অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কৈছোঁ যে এটা বানপানীত পৰা এলেকাৰ মানুহক যেনেকৈ ৬০০ গ্ৰাম চাউল দিব লাগে, ঠিক তেনেকৈ এটা গৰুক আপোনালোকে সকলোৱে জানে যে খাদ্যৰ কাৰণে ৪ কেজি পশু খাদ্য দিব লাগে। এটা গৰুৰ কাৰণে এদিনত ৪ কেজি, এটা মহৰ কাৰণে ৫ কেজি, এটা ছাগলীৰ কাৰণে ১ কেজি পশু খাদ্য আৰু এটা ঘোঁৰাৰ কাৰণে ৫ কেজি পশু খাদ্য, আৰু এটা গৰুৰ কাৰণে বা এটা মহৰ কাৰণে ৭৫ টকা এক্সট্ৰাকৈ আকৌ সেই পৰিয়ালটোক দিব লাগে। মই অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কৈছোঁ যে যদি অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ কোনোবা এটা গৰুৰ নামত, কোনোবা এটা পৰিয়ালৰ এটা গৰুৰ নামত দৈনিক ৪ কেজিকৈ যদি দানা দিছোঁ বুলি কোনোবাই প্ৰমাণ কৰিব পাৰে, তেতিয়াহ'লে মোৰ নাম অখিল গগৈ নহয়। আজি অসমৰ পশুবিলাকৰ যি দুৰৱস্থা হৈছে, মানুহ জীয়াই থকা অৱস্থাত নাই। আজি অসমৰ মুখ্যমন্ত্ৰী কিন্তু তাৰ বিপৰীতে অহংকাৰৰ গজদন্ত মিদাৰত উঠি আছে। অসমৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰজন এজন চুটবুট মন্ত্ৰী। তেওঁ যিটো ড্ৰেছত মানে বানপানীত পৰা মানুহৰ ওচৰলৈ যায় আৰু যিটো সুৰত কথা কয়, কথা শুনিলে এনেকুৱা লাগে যেন এজন ৰজা মহাৰজা আহিছে আৰু সেই ৰজা মহাৰজাক সন্মুখত আমি প্ৰজাবিলাকে তেওঁলোকৰ সন্মুখত আগতে যেনেকৈ ছাতিটো জপাই আঁতৰি দিব লাগে ৰজা আহিলে, তেনেকুৱা পৰিস্থিতি আজি সৃষ্টি কৰা হৈছে। আজি অসমৰ মুখ্যমন্ত্ৰীজনৰ কাৰণে হাতীমূৰা মথাউৰিটো ভাগিলে। অসমৰ মুখ্যমন্ত্ৰীক তোষামোদ কৰিবৰ কাৰণে, তেল দিবৰ কাৰণে কলিয়াবৰৰ হাতীমূৰা মথাউৰিটো আপোনালোকে সকলোৱে জানে যে তাৰ যিখন স্লুইচ গেট আছিলে, কলঙেদি পানী বোৱাই নিবৰ কাৰণে ব্ৰহ্মপুত্ৰৰ পৰা এখন ২ নম্বৰী স্লুইচ গেট বনাইছিলে। মুখ্যমন্ত্ৰীক দেখুৱাবৰ কাৰণে এদিন মুখ্যমন্ত্ৰীয়ে চাহ খাবলৈ আহিছিলে কলিয়াবৰত। তাৰপিছত পীযুষ হাজৰিকা আৰু কি কয় কলিয়াবৰৰ কেশৱ মহন্তই তেল মাৰিবৰ কাৰণে, তোষামোদ কৰিবৰ কাৰণে, আমাৰ কলঙেদি পানী বৈছে চাওঁ বুলি দেখুৱাবৰ কাৰণে আগফালৰ মথাউৰিটো JCB লগাই ভাঙি দিলে আৰু পিছফালৰ স্লুইচ গেটখনো এনেকৈ খুলি দিলে। খুলি দিয়াৰ পাছত স্লুইচ গেটখন বন্ধ কৰিব নোৱাৰা হৈ গ'ল। ২ নম্বৰী গেট লগাইছিলে। তাৰ ফলস্বৰূপে কি হ'ল, গোটেই ব্ৰহ্মপুত্ৰ পানীয়ে গোটেই নগাঁও ধ্বংস কৰি পেলালে। হৈ গৈছে এই সুন্দৰ দৃশ্য উপভোগ কৰাৰ কাৰণে আজি হাজাৰ হাজাৰ কলংপৰীয়া মানুহ বিপদত পৰিছে। আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি দিলে অসমলৈ মানুহ নাহিব। গতিকে অসমৰ বানপানীক কোনো পৰ্যায়ত ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব নালাগে। মই অসমৰ মুখ্যমন্ত্ৰীক এটা কথা ক'ব খুজিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, যদি অসমৰ
বানপানী সমস্যাটোক যদি ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব নালাগে তেতিয়াহ'লে তাৰ ৰাষ্ট্ৰীয় সমাধান কেনেকৈ থাকিব কেৰেলাত যে আপোনাৰ সাইক্লোন হয় আৰু তাক যে নেশ্যনেল ডিজাষ্টাৰ ঘোষণা কৰে তাৰ পাছত কি কেৰেলালৈ মানুহ আৰু ফুৰিবলৈ নাহে নেকি গোৱাত যেতিয়া সাগৰৰ পানী উফন্দি যায় মানুহ মৰে মুম্বাইত যেতিয়া সাগৰৰ পানী উফন্দি যেতিয়া মানুহ মৰে ডিজাষ্টাৰ হয় তাৰ পাছত কি গোৱাৰ বিচত কোনো মানুহ বম্বেৰ বিচত কোনো মানুহ ফুৰিবলৈ নাহে নেকি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ মুখখন থাকিলে বুলি এনেকুৱা চেলেপু কথাৰে অসমৰ বানপানী সমস্যাটোক আপুনি লঘু কৰিব নেকি এজন চেলেপু মুখ্যমন্ত্ৰী এজন অগভীৰ মুখ্যমন্ত্ৰী এজন অসংবেদনশীল মুখ্যমন্ত্ৰী এজন আত্মসমৰ্পণকাৰী মুখ্যমন্ত্ৰী যিজন মুখ্যমন্ত্ৰীয়ে আজি অসমৰ বানপানীৰ সময়ত অসমৰ প্ৰত্যেকজন মানুহক এনেকৈ অপমান কৰিছে অসমৰ বানপীড়িতক এনেকৈ অপমান কৰিছে কিন্তু তেওঁ খুব ধুনীয়াকৈ ৰাজনীতি জানে তেওঁ আপোনালোকৰ ডিব্ৰুগড়ত অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ যিজন মুখ্যমন্ত্ৰী আছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এজন জনজাতি মুখ্যমন্ত্ৰী আছিলে তেওঁ ক্লেং মাৰি কেনেকৈ মুখ্যমন্ত্ৰী হ'ব লাগে এই কৌশল খুব ভালকৈ জানে কিন্তু অসমৰ বানপানী সমস্যাৰ কাৰণে কেনেকৈ কেন্দ্ৰৰ পৰা পইচা আনিব লাগে এই কৌশল কিন্তু তেওঁ নাজানে সৰ্বানন্দ সোণোৱালৰ নিচিনা এজন ট্ৰাইবেল মানুহক জনজাতি মানুহক লেং মাৰি কেনেকৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰে আৰু প্ৰধানমন্ত্ৰীৰ গাড়ীত কেনেকৈ জাপ মাৰি উঠি কেনেকৈ টিভিত লাইভ ল'ব পাৰি সেইটোলৈকে তেওঁ খুব ভালকৈ জানে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে নাজানে যে তেওঁ ডিমাণ্ড কৰা যি টকা কিমান টকা ডিমাণ্ড কৰিছিলে তেওঁৰ চৰকাৰে ২৭,১৩৫ কোটি টকা ডিমাণ্ড কৰি যেতিয়া ২০৫ কোটি টকা পাইছে সেই পইচাটো কিন্তু উলিয়াই আনিব তেওঁ নাজানে আজি গৃহমন্ত্ৰীয়ে যে অসমত বানপানী হোৱা নাই বুলি কৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে যে কৈছে যে অসমত বানপানী হোৱা নাই অসমত বানপানী সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে কেলে জানেনে এই কথা কিয় কৈছে জানেনে এই কথা এইকাৰণেই কৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে হয়তো কৈ আছে যে এইটো চিন্তা কৰিব নালাগে এইটো মই মেনেজ কৰি ল'ম এই অলপ পানী হৈছে মই চাই ল'ম মানে তেওঁ মেনেজ মাষ্টাৰ তেওঁ চব ঠিক কৰি থাকিব পাৰে তেওঁ অসমৰ কাৰণে টেনশ্যন লোৱাৰ দৰকাৰ নাই এই কথাটো কোৱাৰ কাৰণে চাগে মোৰ অনুমান হৈছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৈছে যে অসমত বানপানীয়ে হোৱা নাই মই এই মুহূৰ্তত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ক্ষমা বিচাৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ ৰাইজৰ দলৰ সভাপতি আজিৰ দিনটোত আচলতে আজিৰ দিনটোত ৰাহুল গান্ধী আহি গ'ল অসমৰ বানপানী চাবলৈ অলপ আগতে মই দেখিলোঁ ক'ৰবাত যে ইতিমধ্যে অসমৰ এটা বানপানীৰ কেম্পত ৰাহুল গান্ধী বিৰোধী দলবিলাকৰ আমাৰ লিডাৰ অফ দ্য অপজিশ্যন তেখেতে ভ্ৰমণ কৰি গ'ল কিন্তু প্ৰধানমন্ত্ৰী ক'ত সদায় যে গামোচাখন লৈ তেওঁ য়োগা কৰে সেই প্ৰধানমন্ত্ৰীজনৰ এতিয়া গামোচাখনলৈ মনত পৰা নাই যিজন প্ৰধানমন্ত্ৰীয়ে আমাৰ কাজিৰঙাত আহি সেলফি তোলে যিজন প্ৰধানমন্ত্ৰীয়ে কাজিৰঙাক লৈ মন কি বাত কৰে সেইজন প্ৰধানমন্ত্ৰীয়ে কাজিৰঙাৰ ৬টা গড় মৰাৰ সময়ত আৰু ৫৫টা পহু মৰাৰ সময়ত এই সময়ত তেওঁ কাজিৰঙালৈ মনত পৰা নাই সেইকাৰণে এই মুহূৰ্তত আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসম ভ্ৰমণ কৰিবলৈ আহিবলৈ আৰু অসমে বুচৰা যি ২৭,১৩৫ কোটি টকা আৰু এতিয়া এই বছৰটো বেলেগেই এই ২৭,১৩৫ কোটি টকা আমি অনতি বিলম্বে অসমক আদায় দিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছোঁ অসমৰ পৰিস্থিতি চাওক আজি অসমৰ ৰাজনীতি কৰা মানুহবিলাকে অনবৰতে কেৱল হিন্দু মুছলমান কৰি থাকে কেৱল সাম্প্ৰদায়িক ৰাজনীতি গোটেই বছৰটোৰ বেছিভাগ সময় হিন্দু মুছলমান গোটেই বছৰটোৰ বেছিভাগ সময় কিছুমান মানুহৰ কাৰণে কি বিশেষ এক শ্ৰেণীৰ মানুহৰ কাৰণে অসমৰ লোকচান হ'ল বুলি হাল্লা কৰি থাকে ৰাজনীতি হিন্দু মুছলমানৰ ৰাজনীতি যিমান দিন কৰে সিমান দিন যদি বানপানীৰ কথা পাতিলেহেঁতেন হিমন্ত বিশ্ব শৰ্মাই অসমৰ বানপানী সমস্যা কাহানি বাই সমাধান হৈ গ'লে
মই সেইকাৰণে অসমৰ হিমন্ত বিশ্ব শৰ্মাক হিন্দু মুছলমানৰ ৰাজনীতিৰ কথা বাদ দি এই মুহূৰ্তত বিধায়ক হিচাপে প্ৰত্যাহ্বান জনাইছোঁ যে আপুনি অনতি বিলম্বে যদি সাহস আছে অসম বিধানসভাৰ এক বিশেষ অধিৱেশন আয়োজন কৰক বানপানীক লৈ। হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে আপুনি বিশেষ অধিৱেশন আয়োজন কৰিব পাৰে। 2 নম্বৰী পলিটিক্সৰ কাৰণে বিধানসভাৰ বহুত সময় থাকে আপোনাৰ, কিন্তু অসমৰ বানপানীক লৈ আলোচনা কৰিবৰ কাৰণে বিধানসভাৰ বিশেষ অধিৱেশন কিয় আয়োজন কৰিব নোৱাৰে? আমি ৰাইজৰ দলে দাবী জনাইছোঁ অতি কমেও কেন্দ্ৰীয় চৰকাৰে 50,000 কোটি টকা এটা অসমক দিব লাগে। কি কাৰণে দিব লাগে? অসমৰ 5,000 কিলোমিটাৰ যি মথাউৰি আছে এই মথাউৰি সবলকে নতুনকৈ বনাবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে দিব লাগে। কেন্দ্ৰীয় চৰকাৰে দিব লাগে 50,000 কোটি টকা। 5,000 কিলোমিটাৰ মথাউৰি আমাৰ অসমত এতিয়া দুৰ্বল হৈ আছে। কেন্দ্ৰীয় চৰকাৰৰ ওচৰত বাৰম্বাৰ কৈ থকা হৈছে যে এই 5,000 কিলোমিটাৰ মথাউৰি বনাবৰ কাৰণে আমাক পইচা লাগে। অসমক ভালপোৱা ৰাজনীতি, হিন্দু মুছলমানৰ ৰাজনীতি যিমান দিন কৰে সিমান দিন যদি বানপানীৰ কথা পাতিলেহেঁতেন হিমন্ত বিশ্ব শৰ্মাই অসমৰ বানপানী সমস্যা কাহানি বাই সমাধান হৈ গ'লহেঁতেন। মই সেইকাৰণে অসমৰ হিমন্ত বিশ্ব শৰ্মাক হিন্দু মুছলমানৰ ৰাজনীতিৰ কথা বাদ দি এই মুহূৰ্তত বিধায়ক হিচাপে প্ৰত্যাহ্বান জনাইছোঁ যে আপুনি অনতি বিলম্বে যদি সাহস আছে অসম বিধানসভাৰ এক বিশেষ অধিৱেশন আয়োজন কৰক বানপানীক লৈ। হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে আপুনি বিশেষ অধিৱেশন আয়োজন কৰিব পাৰে। 2 নম্বৰী পলিটিক্সৰ কাৰণে বিধানসভাৰ বহুত সময় থাকে আপোনাৰ, কিন্তু অসমৰ বানপানীক লৈ আলোচনা কৰিবৰ কাৰণে বিধানসভাৰ বিশেষ অধিৱেশন কিয় আয়োজন কৰিব নোৱাৰে? আমি ৰাইজৰ দলে দাবী জনাইছোঁ অতি কমেও কেন্দ্ৰীয় চৰকাৰে 50,000 কোটি টকা এটা অসমক দিব লাগে। কি কাৰণে দিব লাগে? অসমৰ 5,000 কিলোমিটাৰ যি মথাউৰি আছে এই মথাউৰি সবলকে নতুনকৈ বনাবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে দিব লাগে। কেন্দ্ৰীয় চৰকাৰে দিব লাগে 50,000 কোটি টকা। 5,000 কিলোমিটাৰ মথাউৰি আমাৰ অসমত এতিয়া দুৰ্বল হৈ আছে। কেন্দ্ৰীয় চৰকাৰৰ ওচৰত বাৰম্বাৰ কৈ থকা হৈছে যে এই 5,000 কিলোমিটাৰ মথাউৰি বনাবৰ কাৰণে আমাক পইচা লাগে। অসমক ভালপোৱা ডুবি আছে। ডিব্ৰুগড় নগৰক বচাবৰ কাৰণে কোনো ব্যৱস্থা নাই। ডিব্ৰুগড় নগৰত যিটো সুৰক্ষা নলা আছিলে, যিটো ড্ৰেইনেদি ডিব্ৰুগড়ৰ গোটেই পানী ওলাই যায়, সেই ড্ৰেইনটো বছৰকে বছৰ ধৰি চাফা নহয়, সেই ড্ৰেইনটোৰ মেৰামতি নহয়, সেই ড্ৰেইনটোৰ ইম্প্ৰুভমেণ্ট নহয়। কংগ্ৰেছ চৰকাৰৰ দিনতে সেই ড্ৰেইনটোৰ এছিয়ান ডেভেলপমেণ্ট বেংকৰ পিনৰ পৰা 170 কোটি টকা সেই ড্ৰেইনটোৰ ডেভেলপমেণ্টৰ কাৰণে দিয়া হৈছিলে। অসমৰ মুখ্যমন্ত্ৰী আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংগালক সুধিব খুজিছোঁ, ডিব্ৰুগড় নগৰক বচাবৰ কাৰণে, ডিব্ৰুগড় নগৰক কৃত্ৰিম বানপানীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে ডিব্ৰুগড় নগৰ সুৰক্ষা নলাটো কেতিয়াকৈ সম্পূৰ্ণ কৰা হ'ব? এই প্ৰশ্নৰ জবাব দিব পাৰিবনে? আজি ডিব্ৰুগড় নগৰ হৈ আছে নে ডিব্ৰুগড় নৰকত পৰিণত কৰা হৈছে? গুৱাহাটী মহানগৰ বেছিভাগ সময়তে বাৰিষা কালত অনবৰতে বানপানীত থাকিব লাগে, কৃত্ৰিম বানপানী। গুৱাহাটী ডেভেলপমেণ্ট মিনিষ্টাৰ যি সময়ত 17 ঘণ্টা পাৰ হৈ গৈছে ড্ৰেইনত এটা লৰা পৰা অবিনাশ চৰকাৰ, সেই সময়ত অশোক সিংগালে কাজিৰঙা নেশ্যনেল পাৰ্কৰ বাগৰি ৰেঞ্জত খোজকাঢ়ি ইভিনিং ৱাক কৰি আছে কামাখ্যা প্ৰসাদ তাছাৰ লগত। কাজিৰঙাৰ সাংবাদিকবিলাকে তেওঁক লগ ধৰিবলৈ কৈছে যে মই একো নকওঁ এতিয়া। সাংবাদিকবিলাকে আহি মোক খবৰ দিছেহি, মোক প্ৰশ্ন সুধিছে যে অবিনাশ চৰকাৰ ড্ৰেইনত পৰা, অবিনাশ চৰকাৰ নামৰ শিশুটি ড্ৰেইনত পৰা 17 ঘণ্টা হৈ গ'ল। 17 ঘণ্টা হৈ থকা অৱস্থাত 45 মিনিট সময় ইভিনিং ৱাক কৰি আছে অশোক সিংগাল আৰু আপোনাৰ MP কাজিৰঙাৰ MP কি নাম, কামাখ্যা প্ৰসাদ তাছাই 45 মিনিট সময় ইভিনিং ৱাক কৰি আছে। আমি কথা সুধিবলৈ গৈছোঁ, তেওঁ একো উত্তৰ নিদিয়ে। আজি অশোক সিংগালে
গুৱাহাটী মহানগৰ আৰু সমগ্ৰ অসমৰ নগৰবিলাকৰ এই কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰাৰ কাৰণে তেওঁ আচলতে পদত্যাগ কৰিব লাগে নে নালাগে? মই ৰাইজৰ দলৰ সভাপতি হিচাপে এই মুহূৰ্তত অশোক সিংঘালৰ পদত্যাগ দাবী উত্থাপন কৰিছোঁ। তেওঁ ব্যৰ্থ হৈছে, তেওঁ বেপাৰী মানুহ, তেওঁ ধান্দাই নাই ন অসমৰ মানুহৰ উন্নতি কৰাৰ কি ধান্দা আছে? তেওঁ মানুহ ক'ৰ? অসমৰ মানুহ নেকি? ক'ৰ মানুহ তেওঁ? ক'ৰ পৰা আহিছে তেওঁ? তেওঁতো অসমৰ কাৰণে ধান্দাই নাই। তেওঁ এজন হেৰি হয়, বিল্ডাৰ হয় দে। তেওঁ বিল্ডাৰ গুৱাহাটীত বিল্ডিং বনোৱা মানুহটোকনো বাৰু গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী পাতেনে? গোটেই মাটিকাল লুটিব এতিয়া। তেওঁলোকৰ হিচাপ মতে এতিয়া আইনবিলাক কানুনবিলাক বনাই ল'ব। তো এই মুহূৰ্তত মই ভাবোঁ যে অশোক সিংঘালে পদত্যাগ কৰিব লাগে। আৰু মই পীযুষ হাজৰিকা ডাঙৰীয়াক, চুটবুট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, তেখেতক গজদন্ত মিনাৰৰ পৰা অলপ তললৈ নামিবলৈ আহ্বান জনাইছোঁ। অলপ বডি লেংগুৱেজটো বানপানীত পৰা মানুহৰ ওচৰত অকণমান কমকৈ দেখুৱালে ভাল লাগিব। ৰজা অহাৰ নিচিনাকৈ আহে, প্ৰজাবিলাকৰ ওচৰত যিটো খোজ দিয়ে, যিটো কথা কয়, যিটো ডাইলগ মাৰে, এনেকুৱা লাগে যে আমি গণতান্ত্ৰিক দেশত থকা নাই, আমি সামন্ত যুগত আছোঁ। সামন্ত যুগতকৈ আগত শ্লেভৰ যুগতে আছোঁ, দাস যুগতে আছোঁ। তেওঁলোক দাস প্ৰভু, আমিবিলাক দাস। আমাৰ সন্মুখত তেওঁলোকে ৰজাৰ নিচিনাকৈ কথা কয়। মই এই মুহূৰ্তত বানপানীত পৰা এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আকৌ এবাৰ কৈছোঁ যে ক্ষমতাৰ গজদন্ত মিনাৰৰ পৰা নামি আহক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপুনি ব্যৰ্থ হৈছে। আপুনি গুৱাহাটী উন্নয়ন দপ্তৰৰ 10 বছৰৰ মন্ত্ৰী আছিলে। আপুনি গুৱাহাটীৰ এটাও সমস্যা সমাধান কৰিব নোৱাৰিলে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। 10 বছৰৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী, গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হৈ গুৱাহাটীৰ এটা সমস্যাও সমাধান কৰিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাই। অসমৰ ৰাজনীতিত 32 বছৰ ৰাজনীতিত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, 32 ইয়াৰ্ছ। তাৰে 22 বছৰ তেওঁ মন্ত্ৰী বা মুখ্যমন্ত্ৰী। যেতিয়া মন্ত্ৰী আছিলে তেতিয়াওতো অসমৰ 2 নম্বৰ মন্ত্ৰীজনী আছিলে। মুখ্যমন্ত্ৰীৰ পাছতে আটাইতকৈ ক্ষমতাশালী মন্ত্ৰী আছিল। এটা সমস্যা সমাধান কৰিব নোৱাৰিলে যোৱা 22 বছৰত। যোৱা 22 বছৰ মন্ত্ৰী থাকে, 32 বছৰ তেওঁ ৰাজনৈতিক জীৱন, 22 বছৰ তেওঁ মন্ত্ৰী, তাৰে কেইবছৰ মুখ্যমন্ত্ৰী। যোৱা 22 বছৰত তেওঁ অসমৰ এটাও সমস্যা সমাধান কৰিব নোৱাৰি এতিয়া নতুন দিব্য প্ৰাপ্তিক হৈ তেওঁ কৈছে যে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিব নালাগে, তেতিয়া অসমলৈ এজনো মানুহ নাহিব।